নমস্কাৰ প্ৰথম এটা কথা মই ক'ব ওলাইছো চাওক আপোনালোকে বেলেগ বেলেগকৈ প্ৰিপাৰেচন কৰিব নালাগে জেনাৰেল ষ্টাডিজ প্ৰত্যেকটো এক্সামৰ কাৰণে সেম হয় জাস্ট সিলেবাসখন চাব কোনটো টপিক আছে বা কোনটো সাবজেক্ট নাই সেইমতে পঢ়িব জিওগ্ৰাফি লিখা থাকিলে প্ৰত্যেকটো এক্সামত জিওগ্ৰাফি সেমে হ'ব কাৰেন্ট এফেয়াৰ্স স্ট্যাটিক পিওয়াইকিউ এনেকৈ পঢ়িব লাগিব এনভায়ৰনমেন্ট টু কাৰেন্ট এফেয়াৰ্স স্ট্যাটিক পিওয়াইকিউ আমাৰ প্ৰথম কাম হ'ব পিওয়াইকিউ চোৱা যে কেনেকুৱা কোৱেশ্চন আহে তাৰ পিছত আমি কাৰেন্ট এফেয়াৰ্স চাম কাৰেন্ট এফেয়াৰ্স আৰু স্ট্যাটিক মিলাই আমি কি কৰিম এক্সপেক্টেড কোৱেশ্চন কৰিম সেই কাৰণে আপোনালোকে মনত ভুল ধাৰণা নলব যে এটো এক্সামত এখিনি পঢ়িব লাগিব এটো এক্সামত এখিনি পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই এবাৰে কৰক ভালদৰে প্ৰিপাৰেচন কৰক তাৰ পিছত সিলেবাস চাওক সিলেবাসত যি টপিক আছে যি সাবজেক্ট আছে সেইমতে আপোনালোকে পঢ়ি যাব আজি আমি জিওগ্ৰাফি এনভায়ৰনমেন্ট ক্লাইমেট চেঞ্জ সাস্টেইনেবল ডেভেলপমেন্ট ইয়াৰ ওপৰত কিছুমান কোৱেশ্চন কৰিবলৈ ট্ৰাই কৰিম যদি আপোনালোকৰ সিলেবাসত আছে ভালদৰে মন দিব এই সেশনটো ইম্পৰ্টেন্ট হ'ব যদি কাৰেন্ট এফেয়াৰ্স সিৰিজ কেইটা আপোনালোকে ফলো কৰি গৈছে তেনেহলে তাত আমি কেন বেটুৱা যি ৰিভাৰ লিংকিং প্ৰজেক্ট আছিল তাৰ ওপৰত ভালদৰে পঢ়িছিলো সেই কাৰণে মই এটা কোৱেশ্চন আনিছো ইয়াত চাওক কৈছে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস আৰু এটা কথা মন কৰিব যে ইয়াত আমি যিমানখিনি ইনফৰমেশন দিছো এই ইনফৰমেশন খিনি লৈ আপোনালোকে গুটেই চাৰিটা স্টেটমেন্ট সলভ কৰিব নোৱাৰিব পাৰে কিন্তু এলিমিনেশন বা কিছুমান ট্ৰিক লগাই আপোনালোকে কোৱেশ্চনটোৰ এনসাৰ উলিয়াব লাগিব আৰু সেই কাৰণে মই কওঁ যে কেনেকৈ কৰিব লাগে কি কৰিব লাগে ভালদৰে শুনি যাব কাৰণ পৰীক্ষাত মই যেটো দিম বা ইয়াতে যিখিনি পঢ়োৱা যাব ডাইৰেক্ট কেতিয়াও নিদিয়ে সেইখিনি যদি বাৰ পঢ়ে কোৱেশ্চন যদি ভালকৈ সলভ কৰে তেনেহলে আৰামছে আপোনালোকৰ এনসাৰ ওলাই যাব ঠিক আছে এতিয়া চাওক দা কেন ৰিভাৰ passes through the Panna Tiger Reserve এটো কাৰেক্ট হয় আপোনালোকে জানে ঠিক আছে দা কেন বেটুৱা লিংক ইজ এ ৰোড নেটৱৰ্ক প্ৰজেক্ট এটো আপোনালোকে কাটিব পাৰিব বেলেগ নাজানিলেও এটো ডাইৰেক্ট কাটিব পাৰিব কেন বেটুৱা কি আছিল এটো ৰিভাৰ লিংকিং প্ৰজেক্ট এইখন হল আপোনাৰ কেন এইখন বেটুৱা আৰু দুইখন যমুনাৰ ট্ৰিবিউটৰি হয় ঠিক আছে এইখন আপোনাৰ পানা টাইগাৰ ৰিজাৰ্ভ এতিয়া এনেকুৱা এটা স্টেটমেন্ট থাকিব যেটো আপোনালোকে সহজে এলিমিনেট কৰিব পাৰিব গটিকে যত পু আছে কাটি দিয়ক কাটক এ ডি কাটক বাছিল কি বি এণ্ড সি সমস্যা ক'ত হ'ব চাওক কেন এণ্ড বেটুৱা are the left bank tributaries of the Jamuna River. The Matatila Dam is located over the Betwa River. এইটো আপোনালোকে নাজানে মই যিমানখিনি পঢ়াইছিলো তাত এইটো মই মেনশন কৰা নাছিলো আপোনালোকে ভাবিব পাৰে যে কোৰ পৰা আহি গল চাওক চিন্তা কৰিব নালাগে কিন্তু এইটো জানে ন কেন এণ্ড বেটুৱা are the left bank tributaries of Jamuna River যমুনাৰ হয় কিন্তু লেফট বেংক নহয় দুইখন ৰাইট বেংক ট্ৰিবিউটৰি হয় সেই কাৰণে এইটো আপোনালোকে কাটিব পাৰিব তিনি যেহেতু কাটি দিলে বাছিল কি ইয়েস বি 1 and 4 হ'ব এতিয়া 4 নম্বৰ স্টেটমেন্টটো জানিলেও নাজানিলেও আপোনালোকৰ এনসাৰ ওলাই যায় কিন্তু আপোনালোকে এই ট্ৰিক্সবোৰ নলগোৱাকৈ যেতিয়া কোৱেশ্চনটো কৰিব যায় দেখিব যে আচ্ছা এটো কোৰ পৰা আহি গল এটো মই নাজানো এৰি দিও গটিকে কেতিয়াবা একেবাৰে নেদেখা নাজানা বস্তু থাকিলেও কোৱেশ্চনটো এৰি নিদিব এলিমিনেট কৰিব ওলাই যাব এতিয়া এটো নাজানিলেও আপোনালোকৰ হৈ গল এটো কাৰেক্টে হ'ব বাই ডিফল্ট কাৰেক্ট হৈ গল ঠিক আছে আৰু লেফট বেংক ৰাইট বেংক যমুনা গংগা এবোৰ ভালদৰে আপোনালোকে চাবলৈ ট্ৰাই কৰিব ঠিক আছে নেক্সট কোৱেশ্চন Yet কৈছে in which one among the following categories of protected areas in India are local people not allowed to collect and use biomass eto easy hoy national park opra allow nokore ঠিক আছে ইয়াত কৈছে the drainage basin of the Brahmaputra river covers which of the following states Assam Tripura Nagaland Sikkim Meghalaya so Tripura খনটো নহয় Tripura to আপোনাৰ মাজতে কাৰণ কি আছে এটা বৰাই লেন্স আছে ঠিক আছে তো Tripura টো হ'ব নোৱাৰে Tripura কাটি দিয়ক যত টু আছে এলিমিনেট কৰক তা বাছিল কি বাস এটাই বাছি গল 1 3 4 and 5 only বাকি জানিবই লাগিব আপোনালোকে আসাম তো হয় নাগাল্যান্ড তো হয় ইয়াৰ পৰা কিমান নদী আহিছে চিকিমো হয় তিস্তা ৰিভাৰ হয়নে মেঘালয়া ইয়েস গৰিকে কি হ'ব আসাম নাগাল্যান্ড চিকিম মেঘালয়া 1 3 4 and 5 হু নহয় হ'ব নেক্সট কোৱেশ্চন which of the following states does not share its border with Bhutan Sikkim West Bengal Assam Bihar এইখন ভুটান চিকিমে কৰে ইয়েস কৰে আসামে কৰে ইয়েস কৰে ওয়েস্ট বেঙ্গলে কৰে বিহাৰে কৰে নেকি নকৰে আমাক কোনে নকৰে খুদিছে নে কৰে খুদিছে ইয়েস ডাজ নট গৰিকে কি হ'ব অনলি 4 এতিয়া মই এটা কথা কওঁ এইখিনি দেখাত সহজ যেন লাগে কিন্তু যেতিয়া পৰীক্ষাত যাব ন খেলি মেলি লাগিব কোনখনে কৰে নকৰে সো যিমান পাৰে প্ৰেক্টিস কৰক আৰু মই প্লেলিষ্ট দি দিম কমপ্লিট ইন্ডিয়া মেপ আসাম মেপ বৰ্ডাৰ একদম ট্ৰিক্স লগতে কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে সকলোবোৰ দিয়া হৈ আছে আপোনালোকৰ এটা বা দুটা সেশনত ক্লিয়াৰ হৈ যাব ঠিক আছে WhatsApp গ্ৰুপ জয়েন কৰক আদাৰৱাইজ ইয়াতে মই ডেসক্ৰিপচনত বা ইয়াতে লিংকটো দি দিম চাব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন ইয়াত কৈছে ম্যাথ লিষ্ট 1 উইথ লিষ্ট 2
and select the correct answer using the code given below. Soil type আৰু কোনখন ষ্টেটত কোনটো soil type পোৱা যায় NCERT বুকতে আছে আপোনালোকৰ এখন মেপ দেখিছে হ'ব এতিয়া alluvial soil ক'ত পোৱা যাব ৰাজস্থান উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ চাওক মই আকৌ কওঁ মই এই দুটা কোৱেশ্চন একেলগে কিয় দিছো আপোনালোকে মেপিং ভালদৰে কৰিব লাগিব কাৰণ ইয়াত কোনখন ষ্টেট আছে ইয়াত কোনখন আছে এইখিনি যদি নাজানে এই কোৱেশ্চনটো কেনেকৈ কৰিব সেই কাৰণে মই কৈছো ধুনিয়াকে পঢ়ুৱা হৈ আছে এবাৰ প্লেলিষ্টত গৈ চাই ল'ব ঠিক আছে আপোনালোকৰ কাৰণে ভাল যিকোনো এক্সামৰ কাৰণে হৈ যাব alluvial soil ক'ত পোৱা যাব ইয়েস এইটো পৰচন চাওক এয়ালৈকে ক'ত হ'ব উত্তৰ প্ৰদেশ এটো এটাই আছে বাকিখিনি নাজানিলেও আপোনালোকে কৰিব পাৰিলে হয় কিন্তু চকুৰ যেহেতু সন্মুখত আছে বাস এতিয়া এবাৰ মনত ৰাখি থৈ দিয়ক ব্ল্যাক সয়েল ক'ত পোৱা যাব এখিনিত কি থাকিব ইয়েস এখিনিত কি থাকিব মহাৰাষ্ট্ৰ ঠিক আছে ৰেড সয়েল কোনখিনি এইটো চাওক এইবোৰ ৰেড সয়েল একদম অৰুণাচলৰ পৰা আৰম্ভ কৰি নাগালেণ্ড ইয়াতো পোৱা যায় কিছু অংশ মেঘালয় ঠিক আছে ৰেড সয়েল অন্ধ্ৰ প্ৰদেশ ঠিক আছে ডেজাৰ্ট এটো জানে আপোনালোকে ক'ত পাব ৰাজস্থানত হৈ গল মাৰি দিয়ক আছেনে D1 answer oral next question consider the following statements regarding the greenhouse effect number 1 greenhouse gases trap solar energy and radiate it slowly keeping the earth warm okay greenhouse effect greenhouse gas ebur jane jodi na jane opekha korok ami bhaldore pisot discuss korim one correct hoy দুই নম্বৰ কি কৈছে methane is not considered a greenhouse gas এটো ডাইৰেক্ট কাটিব পাৰিব কিন্তু আমাক not correct খুদিছে not correct হোৱাৰ লগে লগে 2 হ'ব বা 2 and 3 only হ'ব পাৰে আমি 3 টো পঢ়িব লাগিব এতিয়া আমি আনসাৰ পোৱা নাই কিন্তু a আৰু c কাটিব পাৰে ঠিক আছে okay now water vapor is the largest natural contributor to the earth greenhouse effect চাওক আপোনালোকৰ মনত এটা সন্দেহ আহিব পাৰে যে লাৰ্জেষ্ট কৈছে কিন্তু ওয়াটাৰ ভেপাৰ কৈছে কিন্তু কে পইণ্ট এটা মন কৰিব ইয়াত কি কৈছে ন্যাচাৰাল কন্ট্ৰিবিউটৰ yes কাৰ্বন ডাই অক্সাইড হয় কিন্তু কাৰ্বন ডাই অক্সাইডত মেইনলি আমি মানুহে কন্ট্ৰিবিউট কৰি আছো ঠিক আছে সো ন্যাচাৰাল কন্ট্ৰিবিউটৰ যদি চাই ওয়াটাৰ ভেপাৰ হয় গতিকে 3 নম্বৰটো কাৰেক্ট হ'ব আমাক ইনকাৰেক্ট খুদিছে কি হ'ব 2 only সেই কাৰণে সৰু বস্তু কিছুমান মন দিব লাগিব পৰীক্ষাত এনেকুৱা কোৱেশ্চন আপোনালোকে পাব এটো আমি পিছত কৰিম কিন্তু তাৰ আগতে কওঁ যদি আপোনালোকে মেটেৰিয়েলছ খম ল'ব বিচাৰে কনসেপ্ট এমসিকিউ মক টেষ্ট ডেইলি প্ৰেক্টিস কোৱেশ্চন তেনেহলে ইয়াত কন্টাক্ট কৰিব যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ জেনাৰেল ষ্টাডিজ ক্লিয়াৰ হৈ যাব নেক্সট ইজি কোৱেশ্চন সকলোৱে জানে আগতে আমি কৰিছো অ্যাৰেঞ্জ দা ফলোইং প্লেसेस ইন আসাম স্টাৰ্টিং ফ্ৰম নৰ্থ টু সাউথ হামৰেন লাহৰিঘাট ৰামকৃষ্ণনগৰ উমৰাংচু মেপখন জানিব লাগিব হামৰেন কোট আছে লাহৰিঘাট কোট আছে ৰামকৃষ্ণনগৰ কোট আছে উমৰাংচু কোট আছে আপোনালোকে জানিব লাগিব লাহৰিঘাট কোট আছে মৰিগাঁও ডিস্ট্ৰিক্টত ইয়াতে আপুনি লাহৰিঘাট পাব ঠিক আছে ইয়াতে হামৰেনটো হৈ আছে ওয়েস্ট কাৰ্বি আংলং এটো হামৰেন উমৰাংচু ৰামকৃষ্ণনগৰ কোট আছে শ্ৰীভূমি বাস নৰ্থ টু সাউথ মিলাই দিয়ক কি হ'ব লাহৰিঘাট হামৰেন উমৰাংচু ৰামকৃষ্ণ নগৰ হৈ আছে 2143 yes correct তাৰ পিছত ইয়াত কৈছে match the following tributaries of Assam with the places of their origin দিখৌ কুলসি পুঠিমাৰি জিঞ্জিৰাম ইয়াৰ কাৰণে আপোনালোকে কি জানিব লাগিব কোনখন নদী যিখিনি ইম্পৰ্টেন্ট ৰিভাৰ আছে সেইখিনি কৰ পৰা অৰিজিনেট হৈছে এটো জানিব লাগিব আৰু ৰিভাৰ খিনি তো ইম্পৰ্টেন্ট হয় অসমৰ বেলেগ না জানিলো আপোনালোকে জানে ধনচিৰি আছেনে ধনচিৰি নাই কিন্তু দিখৌখন জানে দিখৌখন কৰ পৰা হৈছিল নাগালেণ্ডৰ পৰা হৈছে এখন দিখৌ ক'ত আছে ঠিক আছে ইয়াতে আপোনাৰ মাৰ্ক কৰা নাই কিন্তু আপোনালোকে জানে দিখৌ ইয়াতে আছে ঠিক আছে দিখৌ কৰ পৰা হ'ব নাগালেণ্ড কুলসিখন ইয়াত আছে নাই বা মই বেলেগ মেপ দিম বা আগৰ ক্লাছত আমি মেপবোৰ দি থৈছো কুলসি ইয়াত থাকিব এইখন কৰ পৰা আহিছে yes এইখন কুলসি মেঘালয়ৰ পৰা আছেনে কুলসি মেঘালয় yes B1 দেন পুঠিমাৰি ৰিভাৰ কোনখন এইখন চাওক ভুটানৰ পৰা ওলাইছে ঠিক আছে এইখন মই আসলতে বুজাবলৈ মন যায় ইয়াত মাৰ্ক কৰাৰ লগে লগে সাউন্ডটো বেয়া হৈ যায় আপোনালোকে কিছুমান ভিডিঅত মোক কমপ্লেইন কৰিছে যে মাজে মাজে কাট খাই যায় বহুত কষ্টৰ মাজেৰে ৰেকৰ্ডিং কৰি আছো ঠিক আছে সো ভাল ইকুইপমেন্ট যেতিয়া হ'ব ভালদৰে লাইভ ক্লাছ লম ভালদৰে পঢ়াম কিন্তু এতিয়া যিমানখিনি পাৰো এক্সকিউজ নিদি নিজৰ বেস দিবলৈ ট্ৰাই কৰি আছো গতিকে জেনেকৈ পৰা আপোনালোকে পঢ়িবলৈ ট্ৰাই কৰক ঠিক আছে কৰ পৰা হ'ব পুঠিমাৰি ভুটানৰ পৰা হ'ব জিঞ্জিৰাম উৰপাট বিল মনত ৰাখিব সো মিলাই লওক এটো নেক্সট কোৱেশ্চন The Red Data Books published by the International Union for Conservation of Nature and Natural Resources IUCN এটা বস্তু পাই গল Red Data Book কোনে পাবলিশ কৰে কোৱেশ্চনটো এটা ইনফৰমেশন আপোনালোকে পালে নোট কৰি থৈ দিয়ক contains list of number 1 endemic plant and animal species present in the biodiversity hotspot threatened plant and animal species
protected sites for the conservation of nature and natural resources in various countries মনত ৰাখিব যে threatened plant and animal species to only আছে correct হয় তাৰ পিছত ইয়াত কৈছে match the following sustainable development goals with their description এটো মই কৰি নিদু আপোনালোকৰ সন্মুখত যে 17টা SDG goal আছে চকুৰ সন্মুখত আছে চাওক মিলাই লওক ঠিক আছে homework Yet কৈছে which of the following rock system in India is the main source of coal deposit Gonona rock system হব next question yet কৈছে which of the following pairs are correct matches of organization and their headquarters এটো easy and out of syllabus question আহি গল এটো যদি চাই আপোনালোকে দেখিব যে yes international monetary fund new york এটো ভুল হৈ আছে কোত আছে washington dc গতিকে আমাক কাৰেক্ট খুদিছে যত যত তিনি আছে কাটক বাছিল কি 1 2 and 4 only হব বাকি লিষ্টখন দিয়া আছে এবাৰ চাই লব ইয়াত কৈছে from the north to south কয়নে south to north কয় এবাৰ শুনিব the western ghats are locally known as কেদিনমান আগত APSC এটা স্টেটমেন্ট দিছিল যে western ঘাটক বেলেগ বেলেগ ঠাই লোকেল নামেৰে জনা যায় নেক্সট এই কোৱেশ্চনটো দি দিব পাৰে এটো এক্সপেক্টেড কোৱেশ্চন হেবাৰ স্টেটমেন্টটো দিছিল এবাৰ কি নামেৰে জনা যায় সুধি দিব পাৰে কি হ'ব ভালদৰে মন দিয়ক এটোটো জানে সাহেদ্ৰি দেন নীলগিৰি আহিব আনামালাই আহিব দেন Cardamom Hills এটো মিলি আছে অপচন এ কারেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন the largest tributary of the Indus river ডাঙৰ tributary এটো আপোনালোকে মনত ৰাখিব লাগিব চেনাব ঠিক আছে নেক্সট কোৱেশ্চন ইয়াত কৈছে which one of the following place is the confluence of the river Alakananda and Bhagirathi এই সিকোয়েন্সটো মনত আছে নাই যদি নাই এতিয়া মনত ৰাখক বিষ্ণুপ্ৰয়াগ নন্দপ্ৰয়াগ কৰ্ণপ্ৰয়াগ ৰুদ্ৰপ্ৰয়াগ আৰু দেৱপ্ৰয়াগ বদ্ৰীনাথৰ পৰা আহিব আপোনাৰ এখন অলকানন্দা আৰু ধলিগঙ্গা লোক হ'ব কি কোৱা হয় কনফ্লুয়েন্সক বিষ্ণুপ্ৰয়াগ অলকানন্দা এণ্ড নন্দাকিনী নন্দপ্ৰয়াগ অলকানন্দা পিণ্ডাৰগঙ্গা কৰ্ণপ্ৰয়াগ দেন এখন কি মন্দাকিনী আৰু অলকানন্দা ৰুদ্ৰপ্ৰয়াগ ভাগীৰথী দেৱপ্ৰয়াগ ভাগীৰথী অলকানন্দা দেৱপ্ৰয়াগ তাৰ পিছত গংগা হিচাপে সমতললৈ বৈ আহে ঠিক আছে কি হ'ব ইয়াত কি বুলি জানা যায় দেৱ প্ৰয়াগ আৰু সেই কাৰণে মই সেম কোৱেশ্চন এটা দি থৈছো ম্যাথছ লিষ্ট 1 লিষ্ট 2 এটো চাওক আৰু কৰক আৰু এটো কৰাৰ লগে লগে আপোনালোকৰ মনত ৰৈ যাব এতিয়াই ৰৈ যাব ঠিক আছে হোমৱৰ্ক এটো মই কোৱেশ্চন নম্বৰ 2 কৰি দিলো ইয়াৰ আগত এটা দিছিলো 1 দিছিলো এটো 2 নেক্সট ম্যাথছ লিষ্ট 1 লিষ্ট 2 and select the correct answer from the code given below ইয়াতে আপোনাৰ সিটি আৰু ৰিভাৰ শ্ৰীনগৰ জবলপুৰ ডিব্ৰুগড় এটা বেলেগ নাজানিলো ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মিলাব পাৰিব সেই কাৰণে C4 যদি চাই তিনিটাতে আছে এটা এলিমিনেট কৰিব পাৰিব এতিয়াও আপোনালোকে আনসাৰ পোৱা নাই কিন্তু জেলাম শ্ৰীনগৰ A3 এটো যদি জানিলে হয় গুটেখিনি উলিয়াব পাৰিব A3 আৰু এইবোৰ বস্তু বহুত বেছি আপোনালোকে মনত ৰাখি থাকিব নালাগে কোনখন ৰিভাৰ কোনখন চহৰৰ মাজেৰে গৈছে আমাৰ অসমৰখিনি লাগিব কিন্তু ওভাৰঅল যদি ইন্ডিয়া চাই তেনেহলে ইম্পৰ্টেন্ট যিখিনি আছে ধৰক আপোনাৰ এইখন সৰায়ু ৰিভাৰ মই যিখিনি আপোনালোকক আগতে কৰাই থৈছো যিখিনি প্লেস অলৰেডি নিউজত আহি থাকে সেইখিনি চালে হৈ যায় আৰু এইখিনি আপোনালোকে চাই থব পাৰে গতিকে ইয়াত পাই গল আপোনালোকে শ্ৰীনগৰ জেলাম তেনেকৈ আপোনাৰ বি কি হৈ আছে B1 জবলপুৰ নৰ্মদা ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ সকলোৱে জানে আৰু কিবা খেলিমেলি হৈ আছে নেকি সম্বলপুৰ ঠিকই আছে D2 মহানদী ওকে ঠিকই আছে ঠিক আছে এটো আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব মনত নাৰাখিলেও কোনো কথা নাই কাৰণ দুই এটা কোৱেশ্চন যদি এৰাও যায় চলি যাব ঠিক আছে বিকজ ইম্পৰ্টেন্ট যিবোৰ কমন হয় যিখিনিৰ পৰা কোৱেশ্চন বাৰে বাৰে আহি থাকে যিখিনি মনত ৰাখিবলৈ সহজ হয় সেইখিনি আপোনালোকে তাত টাইম দিব আৰু ৰিভাইজ কৰি থাকিব ইয়াত কৈছে which of the following matches are incorrect খুদিছে নাথুলা পাস সিকিম এণ্ড তিব্বত কাৰেক্ট হয় বহুতে গৈছেই সাগে পালাকাড গেপ পাস কেৰালা এণ্ড তামিলনাডু এটো কাৰেক্ট হয় মনত ৰাখিব ঠিক আছে সিপকিলা পাস অৰুণাচল প্ৰদেশ এণ্ড চাইনা আৰু জজিলা পাস কাশ্মীৰ ভেলি এণ্ড লাডাখ এটো কাৰেক্ট হৈ আছে এটো ভুল হৈ আছে সিপকিলা পাস ঠিক আছে এটো ভুল হৈ আছে আপোনাৰ এটো কিহৰ কি কানেক্ট কৰিব Which one of the following would have happened if the Himalayas did not exist? So, এটো এটা ইন্টারেস্টিং কোৱেশ্চন হয় এখন আমাৰ ইন্ডিয়া বাকি উপৰখিনি বনোৱা নাই জানে হিমালয়া কেনেকৈ আছে এনেকৈ আছে হয় না এতিয়া হিমালয়া যদি নাথাকিলে হয় কি হল হয় জানে এফালৰ পৰা যিমান কোল্ড উইণ্ড আহিলে হয় না ঠাণ্ডা বতাহ ঠিক আছে ই নৰখালে হয় আৰু নৰ্থ ইণ্ডিয়াত হেভি ৰেইন মানে হেভি ঠাণ্ডা হল হয় বহুত ঠাণ্ডা হল হয় আৰু সাউথ ওয়েস্ট মনসুনৰ সময়ত এই হিমালয়াৰ
কি কৰে ডাইভাৰ্ট কৰি ফালে নৰ্থ ইণ্ডিয়াত বৰষুণো কৰে যদি হিমালয় নাথাকিলে হয় ইয়াত বৰষুণো কম হৈ গ'ল হয় আৰু ঠাণ্ডাও বহুত পৰিলে হয় কিন্তু আমাক যেহেতু কি কৈছে which one of the following would have happened ক'ত গ'ল yes monsoon rains would have taken place in the winter's month এটোটো হ'বই নোৱাৰে coastal India would have experienced a Mediterranean climate no the North Indian plain would have been much cooler in winter yes এটো কারেক্ট হয় ঠাণ্ডাত কি হ'ব এটো বহুত বেছি ঠাণ্ডা হৈ গ'লে যদি হিমালয় নাথাকিলে হয় আৰু লগতে মনসুনত ইয়াত বৰষুণো নহলে হয় এই পৰ্চনটোত গতিকে হেতু যেহেতু নাই অপচন নাই গতিকে আমি এটো দিব লাগিব যদি কেতিয়াবা এই স্টেটমেন্টটো অপচনত থাকে আপোনালোকে ইউজ কৰিব লাগিব ঠিক আছে তাৰ পিছত এটা একেবাৰে ইজি কোৱেশ্চন হয় এটো আপোনালোকে 3 নম্বৰ বুলি মাৰ্ক কৰি লওক কোৱেশ্চন নম্বৰ 3 সকলোৱে কৰক ইণ্ডিয়া has been divided into how many seismic risk zone easy হয় then the decreasing order of water retention capacity of different type of soil is কি হ'ব clay আটাইতকৈ বেছি হ'ব silt sand আছে নে clay silt sand yes option A is correct sandৰ কম হ'ব তাৰ পিছত when you travel in Himalayas you will see following deep gorges yes you turn river courses দেখা পাব parallel mountain ranges কিমান আছে 4খনটো ইয়াতে আছে তাৰ পিছত steep gradient causing landslide হয় এটো হয় গতিকে গুটি কেইটা দেখা পাব 1 2 3 and 4 সো আজি আমি ইমানখিনি কৰো সময় যেহেতু কমি আহিছে নেক্সট ক্লাছত আমি আকৌ লগ পাম আৰু কিছুমান ভাল ভাল কোৱেশ্চন কৰিম ইন্ডাস ওয়াটাৰ ট্ৰিটিৰ ওপৰত কোৱেশ্চন আছে এনভায়ৰনমেন্টৰ ওপৰত কোৱেশ্চন আছে ঠিক আছে যিবোৰ আমাৰ কোষ্ট লাইন আছে গতিকে জিওগ্ৰাফি এনভায়ৰনমেন্ট এই সাবজেক্টবোৰ আমি এনেকৈ কোৱেশ্চনৰ আকাৰে কৰিব লাগিব আৰু যদি ভালকে পঢ়িব বিচাৰে তেনেহলে মেটেৰিয়েলছ কম ল'ব পাৰে আৰু ইয়াতে কন্টাক্ট কৰিব থ্যাংক ইউ